কেৱল মানুহ আৰু মানুহ তাৰপিছত ডাইৰেক্টলি পাৰ্টিত জইনিং প্ৰগ্ৰেম আছিলে অফিচলৈ আহিছো আৰু অফিচলৈ অহাৰ লগে লগে আপোনালোকে সুধিছে যে ভূপেন দাই 1 ক্লাছ ওলৰে বুলি কিবা এটা লিখিছে মই কৈছো যে মই সেই বিষয়ে অৱগত নহয় আমি কালি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈছো অল পাৰ্টি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম আৰু বিজেপিক আমি কৰ্মপত্ৰ উলিয়াই পেলাম দেখা যায় যে নিৰ্বাচনৰ একটি মোমেন্টত কিন্তু আপোনালোকৰ সদায় বিৰোধিতা মানে ঐক্য মঞ্চটো ভাঙি যায় এবাৰ নহবৰ কাৰণে আমি আগতীয়াকে এবাৰ যাতে এবাৰ আটাইতকৈ আগৰ যিকেইটা ইলেকশ্যন আছিলে আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ নাছিলে উপনিৰ্বাচন 3টা আছিলে উপনিৰ্বাচন 2টা আছিলে সেইকেইটা ধৰক আপোনাৰ ভাগি গলেও বাৰু এইটো চৰকাৰ বদলিৰ কথা নাছিলে এমপি ইলেকশ্যনতো আমি একেলগতে আছিলো এতিয়া বিধানসভা নিৰ্বাচনত মানে আমি একেলগতে আছিলো কংগ্ৰেছৰ লগত আমিতো চেক্ৰিফাইচ কৰি আছিলো হয়নে নহয় বাকী পাৰ্টিয়ে চেক্ৰিফাইচ মানে কৰিব নোৱাৰা পৰিৱেশ এটা হৈছিলে কাৰণে আঁতৰ গৈছিলে হয়নে নহয় কিন্তু আমি চেক্ৰিফাইচ কৰি একেলগতে আছিলো আপোনালোকে নিজে চাওকচোন ৰাইজৰ দলে কিমান চেক্ৰিফাইচ কৰিছে প্ৰত্যেকটো ইলেকশ্যনতে আমি হ'ব দে আমাক নিদিয়ে যেতিয়া বাদ দিলো বুলি কৈ আহিছো কিমান বিচাৰিমতো পাৰ্টিৰ ভিতৰত আলোচনা চলি আছে আমি কোন কোন গীতাত জিকিব পাৰিম সেই সমষ্টি গীতাত মানে বিচাৰিবৰ কাৰণে তাৰ কাৰণে কাম কাজ চলি আছে মই আপোনালোকক আৰু কেইদিনমানৰ পাছত মাৰ্চৰ 31 মাৰ্চৰ ভিতৰত ক'ব পাৰিম মানে এতিয়ালৈকে 30টা বা 40টা বা 20টা বা 10টা এইটো কথা এতিয়ালৈকে পাৰ্টিৰ ভিতৰতে চৰ্চা হোৱা নাই আজি কৰ্ণধাৰ এতিয়া বহিব অলপ পিছত তাত প্ৰথমখন লিষ্ট আমি বনামহে প্ৰথমখন লিষ্ট আজি আমি বনামহে কোনকেইটা আমি চিটত কম্প্ৰমাইজ নকৰাকে আমি খেলিম আপোনালোকে তাৰ আগতে যদি 30টা 40টা যদি বুলি কৈ দিয়ে যে আমি কেনেকে জানিম আপুনি কওক আমি কথাই পতা নাই এতিয়ালৈকে আমাৰ খালি আমি গ্ৰেড এ গ্ৰেড বি গ্ৰেড চি বুলি কাম কৰি আছো আজি আমাৰ প্ৰথমখন বৈঠক হ'ব য'ত আমি এইকেইটাত আমি জিকিব পৰা অৱস্থালৈ আহিছে বুলি এটা সিদ্ধান্তত উপনীত হ'ম তাৰপিছত আৰু তেনেকুৱা বা কিমানখন মিটিং হয় গতিকে আমাৰ আমুকখন চিট লাগিব আপোনালোকে কৈছে 30খন এখন আমি বিচাৰিছো আমি 30খন নহয় 3খনো বিচৰা নাই আমি 100খনো বিচৰা নাই আমি 40খনো বিচৰা নাই আমি 1খনো বিচৰা নাই আমি 3খনো বিচৰা নাই আমি এতিয়ালৈকে আসনৰ প্ৰশ্নলৈ যোৱা নাই মাত্ৰ এতিয়ালৈকে এটা বস্তুত একলগ হৈছো একমত হৈছো যে বিজেপি খবলৈ আমি ঐক্যবদ্ধভাৱে এইবিলাক কথা কৈ এনে খেলি মেলি লগোৱাৰ কি দৰকাৰ পৰিছে সেইটো আপোনালোকক মই এতিয়া নকওঁ আজি আমাৰ সেইটো ৰিভিউ হ'ব কোনোবাটো গ্ৰেড এ গ্ৰেড বিলে গুচি যাব কোনোবা গ্ৰেড বি গ্ৰেড এলে আহি যাব এইটো আপুনি ইভলিউচনাৰী ন কথাটো আমি জানেই যে কেতিয়াবা ভাল হৈ যাব কেতিয়াবা বেয়া হৈ যাব কিন্তু এটা কথা খাটাং মই এটা বস্তুত খাটাং হৈছো যে ৰাইজৰ দল সঁচাকে এই মুহূৰ্তত জনগণৰ এটা অতি জনপ্ৰিয় দল উজনিত ৰাইজৰ দলৰ প্ৰতি মানুহৰ যি ব্যাপক সমৰ্থন লাভ কৰিছো আমি মানে এটা ভাল স্বপ্ন দেখিবলৈ এতিয়া আৰম্ভ কৰিছো ত্যাগটোতো থাকিবই বুজাবুজিতো সদায় ত্যাগ থাকিবই আমি ত্যাগ কৰিম কিন্তু ত্যাগ কৰিলেও বুলিও আৰু একেবাৰে কাপোৰ কানিটো খুলি দিব নোৱাৰো নহয় কাপোৰটোতো পিন্ধি থাকিব লাগিব ন পাৰ্টিটোতো ৰখাব লাগিব ন চববাৰেতো আৰু এনেকুৱাও নহয় যে আমি চববিলাক ত্যাগ কৰি আমি একদম মানে কি কয় এইটো ঋষিৰ নিচিনা হৈ যাম মানে হেৰি হৈ যাম কি কয় আপোনাৰ এই সন্যাসীৰ নিচিনা হৈ যাম আৰু বাকীবিলাকে মানে ত্যাগটো নকৰিব এনেকুৱা নহয় আমি কিন্তু আপোনালোকক এটা কথা কওঁ যে ঐক্যবদ্ধ মানেই হ'ল ত্যাগ আৰু ত্যাগ আমাৰ থাকিব